প্ৰায় 20% লাগিলে কাটিও যাব পাৰে এয়া আহি গ'ল মোৰ দুপৰীয়াৰ সাজ কাম কৰিবলৈ এয়া মোৰ লগত বুগু আছে Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মুছে থকা বাবে বহুত ধন্যবাদ। ৰাতিপুৱা শুই উঠিলো, ৰাতিপুৱা মানে এতিয়া 10টা বাজে প্ৰায় মানে এতিয়া ৰ'দ দিছে সেইকাৰণে ৰ'দত আহিছো ধুনীয়াকৈ ৰ'দত ইয়াত বহিলো অকনমান গৰম হইলো কাৰণ ৰাতিপুৱাৰ পৰা যি ঠাণ্ডা একেবাৰে ঠাণ্ডাতে একদম মানে বেলেগ ঠাণ্ডা দিছিল মানে ভালো লাগিছে বেয়া লাগে নাই ঠাণ্ডাৰ কেইদিন কমকৈ যেহেতু ঠাণ্ডা গতিকে এইকেইদিন ঠাণ্ডা অলপ এনজয় কৰক সকলো এয়া চাওক আমাৰ একদম গাৰ্ডেনত কিমান গোলাপ লাগিছে আৰু গোলাপৰ গন্ধটো কি কম আহা ধুনীয়া গন্ধ একদম মজা গন্ধ এয়া চাওক মজা গোলাপ এইফালে গোলাপ একদম হালি গৈছে লাগি ফেলে ইমান ওজন হৈছে যদি মই এনেকৈ লাৰি দিওঁ লাৰি ফেলে যদি হাতখন এনেকৈ আনো আহা কি মজা গন্ধ মানে কি কৈছে একদম খুশবু নয় যে কয় ভাল বস্তু বেছি দিন নাথাকে আমাৰ গোলাপ কেইটাও এনেকুৱাই ধৰণৰ হেয়া খৰি যায় এইয়া তলত পৰিছে মানে বেছি দিন নাথাকে 2-3 দিন মান থাকে তাৰ পিছত এনেকৈ তলত পৰি যায় আহি গ'ল ৰাতিপুৱা ৰুটি আৰু ইফালে হে গাখীৰ আৰু ইফালে ইল মিঠৈ তো আজি এনেকৈ খাম কাৰণ এইবিলাক চাহটা খাই একদম গেষ্ট্ৰিক হৈ গৈছে গতিকে মাজে মাজে গাখীৰো খাব লাগে আৰু ইফালে বিহু আহি গ'ল লাহে লাহে আৰু ইফালে আমাৰ দেউতাই নাৰিকল লৈছে নাৰিকল সেইবিলাক চব চেলাই আছে ক'ত পাঞ্চ চান্দুবি তো চান্দুবিৰ পৰা নাৰিকল আহি গৈছে আমাৰ মানে লোকেল নাৰিকল আজিকালি এইটো নাৰিকল পোৱাই টান ন আগতে দাম বেছি আৰু কেৰেলাৰ পৰা এই এনেকুৱা চেলা নাৰিকল আহে সেইবিলাক কিছুমান বেয়াও থাকে ভিতৰত কিন্তু এই যিটো বাকালে দি থাকে না এইটো বঢ়িয়া আমাৰ ইয়াত নাৰিকলৰ গছ নোহোৱা হৈ গ'ল ক'ত থাকিব কলকাতাই খাই শেষ কৰি দিয়ে যেকেইটা থাকে আৰু বেছিভাগ গছ কটাই গ'ল আমাৰ ইয়াত আৰু এতিয়া আমি আহি গ'লো ভেলাঘৰত কাম কৰিবলৈ সেয়া মোৰ লগত বুগু আছে বুগুও কাম কৰবি না বুগু ৰাখ দে সোমো ভিতৰত সোমো আই কেনে লাগছি ঘৰটো ভাল লাগছি না হা ভাল লাগছি না নাই তই মোক ক'ত সোমাই দিলা ক'ত যা দাউলাক এক কাম কৰিম বুলি ভিতৰত আহি গ'লো ঘৰৰ ভিতৰত এইবিলাক চব কাম হৈ আছে এইফালেও হৈছে গোটেইখিনি কাম হৈছে কিন্তু মই ভাবিছোঁ আগৰ ফালে যিহেতু চাওক কালি ৰাতি আছিলোঁ অকণমান সময় মানে ৰাতি থাকোঁতে অকণমান সময় থাকোঁতে মানে ঠাণ্ডা লাগিছে চাওক যিহেতু জুইকুৰা আমাৰ থাকিব দূৰত গতিকে এইফালেৰে সিমান গোটেইখিনি খোলা থাকিলে ৰাতি একদম গোটেই ঠাণ্ডা পাম যদি আমি ৰাতি ইয়াত থাকোঁ সেইবাবে মই ভাবিছোঁ ইয়াত এখন দৰ্জা কৰি দিওঁ আৰু যিখন দৰ্জা দিনত খোলাই থাকিব দিনত এনেকুৱাকৈ থাকিব ৰাতি হ'লে যেতিয়া ৰাতি হয় আমাৰ ঠাণ্ডা লাগে তেতিয়া ইয়াৰ দৰ্জাখন এনেকৈ লগাই দিম তেতিয়া আৰু বতাহটো নালাগে তো অলপ ধুনীয়াকৈ দৰ্জাখন পাতল কৰি ইমান ডাঠ কৰি নহয় অলপ পাতলকৈ বৈ দিওঁ মানে এনেকৈ আগৰ ফালে যিহেতু ইয়াত দৰ্জাখন হ'ব গতিকে দৰ্জাৰ কাৰণে বাঁহ লৈছোঁ বাঁহডাল কাটিব লাগে মানে জোখত কাটি ল'ব লাগিব ইমানত কাটি লৈ ফালিব লাগিব ইয়াত এয়া চাওক হৈ গ'ল বহুত কেইটা এনেকুৱা কামি এয়া চাওক গোটেইখিনি এতিয়া ভালকৈ মানে চেলাব লাগিব ইয়াত কিছুমান গাঁঠি আছে তো বাঁহৰ গাঁঠি এই গাঁঠিবিলাক কাটিব লাগিব ধুনীয়াকৈ কাটি লৈ ইয়াক ধুনীয়াকৈ বেৰা বব লাগিব মানে দৰ্জাখন বনাব লাগিব ইয়াৰ দ্বাৰা তো প্ৰথমতে আমি এইবোৰ কাটি লওঁ এতিয়া সমান কৰি ল'ব লাগিব গাঁঠিবোৰ এইকাৰণে কাটিব লাগে যাতে আমাক নিপিন্ধে আৰু যাতে কাম কৰাত সহজ হয় একদম মানে ইয়াৰ যি বাঁহটো আছে এইটো লাগিলে কাটিও যাব পাৰে একদম চাৰ্প হয় একদম ধাক থকা হয় গতিকে এইটো চেলাই দিব লাগিব এনেকৈ তো এয়া চাওক এইখিনি চাওক একদম মিহি হৈ গৈছে আৰু এইফালে চাওক একদম ঠাৰ আছে একদম বহুত ঠাৰ আছে এনেকৈ যদি লাৰি দিওঁ একদম কাটি যাব আঙুলি আৰু এইফালে চাওক একদম এইফালে এনেকৈ দিব নোৱাৰি হৈ গ'ল মোৰ কামিকেইডাল বনোৱা কিন্তু এতিয়া চাওঁতে 3টাই বাজে গতিকে ভাত খাব লাগে বহুত দেৰি হৈ গ'ল এইকেইডাল মানে একদম সমান কৰি চাওঁতে বহুত সময় গ'ল এইকেইডাল এতিয়া ইয়াত থাকক এতিয়া ভাতকেইটা খাই লওঁ তো ভাত খাই লওঁ ভাত খোৱাৰ পিছত দেখা যাব কি কৰিব পাৰোঁ এইকেইডাল
প্ৰথমতে ভাতকেইটা খাই লওঁ এয়া আহি গ'ল মোৰ দুপৰীয়াৰ সাজ আৰু দুপৰীয়াৰ সাজত আছে ইফালে আছে বিলাহী চাটনি ইফালে তৰকাৰী ইফালে দালি আৰু ইফালে কণী তো এতিয়া এইখিনি খাই লওঁ গোটেইখিনি ধুনীয়াকৈ ভাত চাত খাই জেকেট চেকেট মানে গৰম কাপোৰ পিন্ধি আহি গৈছোঁ কাৰণ ঠাণ্ডাই পৰে লাহে লাহে আৰু মই ভাবিছিলোঁ বেৰাখন বুম আৰু ইফালে দেউতাই বোৱা আৰম্ভ কৰিছে মানে আধা আধি হ'লে প্ৰায় 20% মানে কাম আছে এখন হোৱাৰ পিছত ইয়াত এনেকৈ লগাই দিম ৰাতি মানে একদম হাৱা বতাহ নালাগে আৰু এইফালে হৈ গ'ল আমাৰ দৰ্জা সেয়া চাওক ধুনীয়াকৈ দেউতাই দি দিলে দৰ্জাখন যাতে আৰু ঠাণ্ডা নোসোমাই ভিতৰত মানে যেতিয়া আমি যদি ৰাতি থাকোঁ তেতিয়া আৰু ঠাণ্ডা নোসোমাই ভিতৰত তো ভিতৰৰ পৰা দেখুৱাই দিছোঁ মই এইফালৰ পৰা এনেকৈ খুলিব পাৰি দৰ্জাখন মানে ফল্ডিং দৰ্জা দিনত যিহেতু খোলাই থাকিব আৰু ৰাতি এইখন দি দিয়া হ'ব তো এয়া চাওক এনেকৈ দেচোন দৰ্জাখন এয়া চাওক একদম এনেকৈ দৰ্জাখন দি দিয়া যাব যাতে একদম হাৱা বতাহ নাহে এতিয়া এনেকৈ দি আছে বাৰু ভালকৈ দি দিম যিদিনা থাকোঁ আৰু দৰ্জাখন দিয়াৰ লগে লগে ইয়াত আন্ধাৰো হৈ যায় কাৰণ পোহৰটো নাহেতো ইফালৰ পৰা গোটেই গেটখনেদি পোহৰ আহিছিল এতিয়া পোহৰটো বন্ধ হৈ গৈছে কথা নাই বাৰু এইটোতো আছে আমাৰ এইটো লাইটটো গতিকে এইখন এতিয়া কাষৰ ফালে থৈ দিওঁ আৰু যিদিনা থাকিম ইয়াত সেইদিনা এই দৰ্জাখন দি দিম এনেকৈ এয়া চাওক ইয়াত থকা দৰ্জাখন ইয়াত থৈ দিলোঁ কাষত যিহেতু আজি এই ঘৰৰ ভিতৰত নাথাকোঁ গতিকে এই দৰ্জাখন কাষৰ ফালে এনেকৈ থৈ দিছোঁ যিহেতু এইখন ফল্ডিং দৰ্জা দাঙিনি ইয়াত লগাই দিব পাৰি আৰু দাঙিনি কাষত থৈ দিব পাৰি এইকাৰণে ফল্ডিং বনাইছোঁ যাতে সুবিধা হয় আমাৰ আৰু এটা কথা যেতিয়া আমি ৰাতি ইয়াৰ ভিতৰত শুই থাকিম তেতিয়া বাহিৰৰ পৰা কুকুৰ মেকুৰী কুকুৰটো নাহে ইয়াৰ ভিতৰত মেকুৰী চেকুৰী এনেকৈ আহিব নোৱাৰে কাৰণ দৰ্জাখন থাকিব আৰু যেতিয়া দৰ্জাখন নাথাকে অলপ সোমাই অহাৰ চান্স থাকে এতিয়া দৰ্জাখন থাকিলে তেতিয়া সোমাই নাহে তো আজি দৰ্জাখনটো হৈ গ'ল আৰু বহুত কিবা কিবি কাম বাকী আছে ধৰক ইয়াত শুৱাৰ আগতে ইয়াত এখন বিচনা চাদৰ ধুনীয়াকৈ পাৰি ল'ব লাগিব নহ'লে এই নৰাৰ ওপৰত ঘুমতি হ'ব খচ মচ এই বিন্ধি থাকে নৰাবিলাকে বিন্ধি থাকে আৰু আমাৰ ঘৰৰ ভিতৰতে মহ সোমাই যায় ইয়াতো ফুটা আছে এই ফুটাবিলাকৰে মহ আহিব তাৰ বাবে আমি জুই জ্বলাম আৰু জুই জ্বলাই কিমান ৰাখিব পাৰোঁ মহ নোহোৱাকৈ সেইটো চাব লাগিব নহ'লে আৰু কিবা বেলেগ ব্যৱস্থা কৰিব লাগিব আৰু এইবিলাক যে নৰাবিলাক আছে এই নৰাবিলাক ভালকৈ সজাব লাগিব মানে বিচনা চাদৰখন পৰাৰ আগতে এইবিলাক মানে ভালকৈ পাৰিব লাগিব কোনোবা ঠাইত মানে বেছিকৈ আছে কোনোবা ঠাইত কমকৈ আছে ইয়াৰ চালি গম পাব এইখিনি ঠাইত কমকৈ আছে আৰু এইখিনি ঠাইত বা বেছি আছে এইখিনি ঠাইত বেছি আছে গাড্ডি হৈছে একেবাৰে তো গাড্ডিবিলাক অলপ মিলাই একদম যিখিনিত কম আছে সেইখিনিত অলপ মিলাই ল'ব লাগিব আৰু যদি আমাৰ ঘৰটোৰ স্পেচটো চাই না ইয়াৰ চাওক কিমান বহল স্পেচ মানে 4-5 জন একেলগে শুই থাকিব পাৰি এই ঘৰটোৰ ভিতৰত যদি মই অকলে থাকোঁ এই ঘৰৰ ভিতৰত কোনে নাথাকিব আৰু মোৰ লগত এই ঘৰটোত মই অকলে থাকিব লাগিব চাগে আৰু যদি মই অকলে থাকোঁ না এভাগে একফালে এভাগে একবাৰ ঘূৰি একেলগে শুই থাকিব পাৰিম অকলে বাৰু পিছত দেখা যাব কোন থাকে মোৰ লগত অকলে থাকোঁ না কোনে থাকে দেখা হ'ব আপোনালোকে তো আজি যিহেতু নাথাকোঁ ইয়াৰ পৰা ওলাই যাওঁ আৰু দৰ্জাখন খোলাই থাকক এতিয়া কাৰণ যিহেতু কোনো নাথাকে ইয়াত গতিকে বন্ধ আৰু কি কৰি থওঁ খোলা থাকিলে ভাল দেখি সেয়া চাওক মজা দেখি খোলা থাকিলে গতিকে বন্ধ নকৰোঁ এইটো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আহি থকা ভিডিঅ'সমূহ চাই থাকিব তো আজিলৈ বাই বাই